প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, আজিৰ ক্লাছত আমি মেমোয়াৰ অফ এ ছোটা চাহিব জন ৰাউণ্ডে লিখা ফ্লেমিংগো পাঠ্যপুথিৰ ক্লাছ 12ৰ ইংৰাজী বিষয়ৰ লেচনটি আগবঢ়াম। আমি যোৱা ক্লাছত ভালেমান পঢ়িলোঁ। আজি আমি আৰম্ভ কৰিম with difficulty পৰা, ঠিক আছে? With difficulty I persuaded my mount to plunge into the water, then slipped over his croup and hung on his tail, which I was able to use as a rudder. বহুত কষ্ট কৰি I persuaded my mount, মই যেনে তেনে উঠিলোঁ কৈছে। I persuaded mount মানে উঠা, ঘোঁৰাৰ ওপৰত উঠা, my mount to plunge into the water, to plunge মানে জঁপিওৱা, পানীত জঁপিয়াবলৈ, then slip over his croup, কিন্তু লেখকে পিছলি গ'ল, over his croup, ঘোঁৰাৰ পৰা পিছলি ঘোঁৰাৰ পিঠিৰ ফালে ক্ৰুপত মানে তাত যেনে তেনে লাগি আছে আৰু পৰু হৈ আছে, and hung on to his tail, তেতিয়া লেখকে ঘোঁৰাৰ টেইল মানে হ'ল নেচ, ঘোঁৰাৰ নেচত যেনে তেনে ওলমি থাকিলে কৈছে, hung on to his tail, which I was able to use as a rudder, লেখকে কৈছে যিটো মই যেনে তেনে এটা ৰাডাৰ হিচাপে ব্যৱহাৰ কৰিবলৈ সক্ষম হ'লোঁ। ঘোঁৰাৰ নেচটো বা ঘোঁৰাৰ নেচৰ আগডোখৰটো সেইটো লেখকজনে যেনে তেনে ৰাডাৰ হিচাপে, ৰাডাৰ মানে যেনে তেনে লেখকে মানে ধৰি তাত মানে ওলমি থাকিবলৈ সক্ষম হ'ল, তেওঁ মানে পানীত পৰি নগ'ল কৈছে, ঠিক আছে? ৰাডাৰ মানে এৰোপ্লেনৰ যিটো পাখি দুয়োটা পাখি যে থাকে এৰোপ্লেনৰ উইং, সেই উইংটো লিখা মই যেনে তেনে ধৰি ৰাখিবলৈ সক্ষম হ'লোঁ কৈছে। When I pushed it to the right, the horse veered to the left and vice versa. We eventually made a safe landing on the other side of the river. মই যেতিয়া ঠেলি দিলোঁ ৰাইট চাইডে, ঠিক আছে, সো চাইডে, the horse veered, হৰ্চটো কি হ'ল? ভিয়াৰ্ড মানে সি ঘোঁৰাটোৱে তাৰ ডাইৰেকশ্যনটো চেঞ্জ কৰি পেলালে, ঠিক আছে? এণ্ড ভাইচ ভাৰ্চা, আৰু তেনেকুৱাই লেখকে যদি ৰাইট ফালে নিয়ে ঘূৰাই লেফ্ট ফালে লৈ যায়, আৰু যদি লেফ্ট ফালে নিয়ে লেখকে তেতিয়া ঘূৰাই ৰাইট ফালে লৈ যায়। সেইটো মানে ওলট পালট কৰি থাকে, ভাইচ ভাৰ্চা মানে ওলট পালট, ঠিক আছে? একেবাৰে বিপৰীত। And we eventually made a safe landing on the other side of the, আৰু eventually সৰ্বশেষত made a safe landing, একেবাৰে আমি সুৰক্ষিতভাৱে লেণ্ডিং কৰিলোঁ নদীৰ সিটো পাৰে, on the other side of the river. More usually crossings were made in a marboat. সাধাৰণতে প্ৰায়ে ক্ৰছিং, সেই দলংটো বা সেই নদীটো পাৰ কৰিবলৈ হ'লে এটা মাৰবোটেৰে পাৰ কৰিব লাগে। মাৰবোট মানে য'ত মানে বাঁহৰ নাও, বাঁহৰ বা কাঠৰ নাও মানে, ঠিক আছে, য'ত মানে খুব কমহে মানে যিবোৰ মানে বাহিৰা আইৰণ বস্তুবোৰ ইউজ কৰা হয় বা এলুমিনিয়ামবোৰ, মেড ইন এ মাৰবোট, যাক মাৰবোট বুলি কোৱা হয়। এ টিডিয়াছ পাৰফৰ্মেঞ্চ এট দ্য বেষ্ট অফ টাইম, টিডিয়াছ মানে খুব আমনিদায়ক, পাৰফৰ্মেঞ্চ মানে জানাই তোমালোকে, এট দ্য বেষ্ট অফ টাইমছ, পাৰফৰ্মেঞ্চ মানে কিবা এটা কৰি দেখুওৱা, ঠিক আছে? গতিকে সেই পাৰ হোৱা যিটো পাৰফৰ্মেঞ্চ সেইটো খুব বৰিং হৈ গৈছে। দ্য মাৰ উইচ ৱাজ এ ফেৰী, আৰু মাৰটো এটা ফেৰী টাইপ হৈ গৈছে, ফেৰী টাইপ আছিল, কনচিষ্টেড অফ এ প্লেংক প্লেটফৰ্ম কভাৰিং 2 open boats placed alongside one another.
These were either paddled across the river or connected by a running cable to another stretch across the river, were propelled from one side to the other by the force of the current. এই যিটো ফেৰী আছিলে বা মাৰবোট আছিলে, এই মাৰবোটটো পেডেল, আমি মানে তাক পেডেল মাৰি মাৰি পাৰ কৰিব লাগিব নদীটো, নহ'লে দুয়ো চাইডে দুয়োটা কিনাৰে নদীৰ কেবল দি থোৱা থাকে দীঘল, আৰু তাৰ পৰা মানে তাক মানে ধৰি ধৰি বা সেইটো দিশে দিশে গৈ সেই যোনফালে প্ৰবাহ থাকে সেই প্ৰবাহৰ ফালেদি চাই চিতি পাৰ কৰিব লাগে। This ingenious device worked very well, but constant adjustment had to be made to allow for the rise and fall of the rivers. এই চোকা যিটো ডিভাইচ যন্ত্ৰ, এইটো খুব ভালকৈ কাম কৰিছিল কৈছে, মানে যিটো নদীত ইউজ কৰা মাৰবোটটো সেইটোৰ কথা কৈছে, সেইটো খুব ভালকৈ কাম কৰিছিল, বাট কনষ্টেণ্ট এডজাষ্টমেণ্ট, কিন্তু বাৰে বাৰে এডজাষ্টমেণ্ট কৰি থাকিব লাগে, মানে খুব ভালকৈ চাই থাকিব লাগে যাতে ভাঙি যোৱা নাইতো বা বেকা বেকি হৈ যোৱা নাইতো, যাতে মানে যিটো ৰাইজ এণ্ড ফল, ওপৰ তল যিটো মানে উৰ্মিমালা বা ঢৌ, সেইটো যাতে হৈ থাকে নদীৰ, সেইটো যাতে সিহঁতে বেলেঞ্চ কৰিব পাৰে। A whole series of ghats or landing places had to be constructed at different levels on the river bank. আৰু বিভিন্ন ধৰণৰ ঘাট মানে জানাই তোমালোকে, ঘাট য'ত নদীৰ ঘাট যে কয়, সেইটো ঘাট, তেনেধৰণৰ ঘাট বহুত ঠাইত বনাব লাগে কৈছে। লেণ্ডিং প্লেচ য'ত আমি নামিব পাৰোঁ তেনে ঠাই বনাব লাগে এট ডিফাৰেণ্ট লেভেল, বিভিন্ন পৰ্যায়ত, অন দ্য ৰিভাৰ বেংক, মানে নদীৰ কাষত। ফৰ্চুনেটলি ট্ৰেফিক ৱাজ লাইট, আৰু ভাগ্যক্ৰমে ট্ৰেফিক ৱাজ লাইট মানে খুব কম ট্ৰেফিক আছিল, ভিৰ ভাৰ বহুত কম আছিল বুলি কৈছে। তাৰপিছত এণ্ড অলদো, যদিও ক্ৰছিং টুক টাইম, যদিও মানে ক্ৰছিং কৰিলে নদীটো পাৰ হ'বলৈ অলপ টাইম লাগে, দেয়াৰ ৱেৰ ফিউ ডিলেজ, অলপমান কেতিয়াবা খুব দেৰিও হয় কৈছে, ডিলে হয়। The other difficulty about travel anywhere in Assam during the rains was the fact that the dirt tracks soon became unusable by normal cars and the jeep had yet to be invented. আৰু এটা প্ৰব্লেম হয় বা কষ্ট হয়, সেইটো হ'ল ট্ৰেভেল এনিৱেৰ ইন আছাম, যদি অসমৰ কোনোবা এটা ঠাইত আপুনি সেইটো সময়ত যেতিয়া লেখকে আছিল অসমত ব্ৰিটিছৰ টাইমত, তেতিয়া খুব কষ্ট হয় বেলেগ ঠাইলৈ যদি ফুৰিবলৈ যাব লাগে, কাৰণ তেতিয়া মডাৰ্ণ টেকন'লজি নাছিল আৰু ব্ৰিজ নাছিল, যে এনেকৈ এতিয়া ঢলা শদিয়া ব্ৰিজ আছে বা কলীয়া ভোমোৰা ব্ৰিজ আছে বা বগীবিল ব্ৰিজ আছে, তেনেধৰণৰ ব্ৰিজ তেতিয়া সময়ত নাছিল, তেতিয়া সেই খুব কষ্টৰে পাৰ হ'বলগীয়া হৈছিল। সেই কথাটো লেখকে ইয়াত ব্যক্ত কৰিছে। During the rains was the fact that the dirt track soon became unusual by normal car. আৰু যেতিয়া বাৰিষা ছিজন হয়, বৰষাৰ দিন হয়, যেতিয়া খুব বৰষুণ দিয়ে, তেতিয়াতো আৰু দিগদাৰ হয় কৈছে। তেতিয়া মানে নৰ্মেল কাৰবোৰ একো কাম নাই, ব্ৰিটিছৰ যিবোৰ গাড়ী আছিল সেই গাড়ীবোৰ তাত নগৈছিল, তাত গাড়ীবোৰ ফচি গৈছিল। এণ্ড এ জীপ হেড য়েট টু বি ইনভেণ্ট, আৰু জীপটো তেতিয়া মানে আৱিষ্কাৰ হোৱা নাছিল বুলি কৈছে। হয়তো সেই ঠাইত হোৱা নাছিল আৱিষ্কাৰ, হয়তো সেই ঠাইত আনিব পৰা নগৈছিল, তেনেকৈ লেখকে কৈছে। Once when touring with my family on the North Bank, we left our return rather late. যেতিয়া once when touring with my family on the North Bank, যেতিয়া মই মোৰ পৰিয়ালৰ সহতে নৰ্থ বেংকলৈ ফুৰিবলৈ গৈছিলোঁ এবাৰ, we left our return rather late, তেতিয়া আমি খুব দেৰিকৈ ঘূৰা হৈছিল, rather the monsoon broke rather early, কাৰণ তেতিয়া মানে খুব মনচুনৰ বতৰ আছিল, মনচুন তেতিয়া সোনকালে আহিছিল কৈছে। ঠিক আছে, rather early মানে খুব সোনকালে আহি পাইছিল।
মনচুন মানে গম পায় মনচুন মানে তোমালোকে গম পোৱা মনচুন মানে যেতিয়া খুব বৰষুণ দিয়ে বাৰিষাৰ টাইমৰ মনচুন বুলি কয় মনচুন পৰিলে খুব বৰষুণ দিব আৰু বৰষুণ দিয়ে থাকিব দিন ৰাত এণ্ড অলদো দ্য ৰোডছ আৰ ষ্টিল মটৰেবল যদিও ৰাস্তাবোৰ যান বাহন অহা যোৱা কৰিব পৰা গৈছিল ড্ৰাইভিং বিকেম ডিষ্টিংক্টলি ডাইচি কিন্তু গাড়ী চলোৱাটো খুব ডাইচি হৈ পৰিছিল মানে আনপ্ৰেডিক্টেবল মানে আমি যিটো ভাবিব নোৱাৰি যে সঁচাকৈ গাড়ীটো লৈ গ'লে পাৰ কৰিব পাৰিম নাই ৰাস্তাকেইটা তেনেকুৱা ধৰণৰ আছিল ঠিক আছে তাক কৈছে আনপ্ৰেডিক্টেবল যাক মানে আমি প্ৰেডিক্ট কৰিব নোৱাৰোঁ যাক ভাবিব নোৱাৰোঁ Most of the main roads were built on the top of embankments to reach them well above the normal flood level, and they were narrow, single-track affairs. আৰু প্ৰায়বোৰ যিবোৰ ৰাস্তা আছিল নদীৰ কাষৰ সেইবোৰ এম্বাৰ্কমেণ্ট যে মাথাউৰি টাইপ মাথাউৰিতকৈ ওপৰতহে সেইবোৰ বনোৱা হৈছিল যাতে বৰষুণ পানী বেছি হ'লে বানপানী হ'লে যাতে ৰাস্তা ডুবি নাযায় তেনেকুৱা ধৰণৰ এটা ছিষ্টেম বনোৱা হৈছিল ঠিক আছে এণ্ড দে ৱেৰ নেৰ আৰু সেইকাৰণে সেইটো খুব সংকীৰ্ণ আছিলে ছিংগল ট্ৰেক এফেয়াৰ্ছ আৰু এটাই ৰাস্তা আছিলে ছিংগল সৰু মৰু দ্য ৰোডছ উই ৱেৰ অন বিকেম ইনক্ৰিজিংলি গ্ৰীচি আৰু যিটো ৰাস্তাত আমি আছিলোঁ আমি গৈছিলোঁ বা আমি যিটো ৰাস্তা লৈছিলোঁ লেখকে কৈছে বিকেম হৈ পৰিছিল ইনক্ৰিজিংলি মানে বহুত বাঢ়ি গৈছিল গ্ৰীচি খুব মানে তেলৰ নিচিনা হৈ গৈছিল অইলি টাইপ হৈ গৈছিলে গ্ৰীচ যে তোমালোকে জানা গ্ৰীচ One skid led to another and finally we slithered over the edge into paddy fields some 6 feet below the road. Slithered মানে পিছলি যোৱা ঠিক আছে যেনে তেনে আমি শেষত পিছলি গৈ ঠেলি মেলি অভাৰ দ্য এজ ইন দ্য পেডি ফিল্ড মানে ধাননিৰ এজ মানে কাষত দাঁতি কাষৰীয়া ধাননিৰ দাঁতি কাষৰীয়া ঠাইলৈ ধাননি পথাৰ ঠাইলৈ আমি যেনে তেনে ছফুট তলত ৰাস্তাৰ ছফুট তলত গৈ পাইছিলোঁ Paddy fields are divided into small enclosures by low banks in order to prevent the flood water running away. And we had one of the most bumpy rides of my experience before finding a way back onto the road. Paddy field যিবোৰ আছিল ধাননি পথাৰ সেইবোৰ ভাগ কৰা হৈছিল সৰু সৰু এনক্ল'জাৰত সৰু সৰু এটা অংশত by low banks in order to prevent the flood water যাতে মানে flood water মানে হ'ল বানপানীৰ পানীবোৰ যাতে বেছি হৈ নেযায় যাতে ভাগ হৈ অলপ দূৰলৈ গুচি যায় and we had one of the most bumpy rides আৰু সেই যিটো আমাৰ জাৰ্ণি আছিল যাত্ৰা আছিল সেই যাত্ৰাটো one of the most bumpy rides একেবাৰে খুব কঠিন খুব ৰাফ খুব টান অভিজ্ঞতাৰ ভিতৰত এটা যাত্ৰা আছিল মোৰ লেখকে কৈছে বিফৰ ফাইণ্ডিং এ ৱে বেক অন টু দ্য ৰোড মানে মেইন ৰোড পোৱাৰ আগত বহুত কষ্ট হৈছিল ঠিক আছে আমি এইখিনি আজি পঢ়িলোঁ in our next class we will start from at the start of our travels okay thank you for watching the video keep enjoying keep reading